भारत माता की जय। भारत माता की হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, ভাৰত জিন্দাবাদ, জেপি নাড্ডা জিন্দাবাদ, দিলীপ শইকীয়া জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, ভাৰত মাতা কি, ভাৰত মাতা কি। সকলোৱে বিহু চালে, হুঁচৰিও চালে, সকলোকে মই অসমীয়া নখ আৰু বহাগ বিহুৰ শুভেচ্ছা যাচিছো। আৰু সকলক যোনে হত্যা কৰিলে তেওঁলোক যাতে নিপাত যায়, তেওঁলোকক যাতে আমি চৰম শাস্তি প্ৰদান কৰিব পাৰো। কংগ্ৰেছে কি বুজি পাইছিলে? লুঙি বুজি পাইছিলে, ধুতি বুজি পাইছিলে, সূতা বুজি পাইছিলে, কম্বল বুজি পাইছিলে, আঁঠুৱা বুজি পাইছিলে। তেওঁলোকে মিটিং পাতিব বোলে আজি সূতা বিতৰণ কৰিম। মহিলাসকলে লাইন পাতি ৰখি থাকে, ৰখি থাকে, ৰখি থাকে। একমুঠি সূতাৰ কাৰণে 2-3 ঘণ্টা লাইন পাতিব লাগে। ক'বৰ কাৰণে ক'ব নালাগে। চৰকাৰে লুঙি ধুতি দিব লাগে নে অৰুণোদয় দিব লাগে? আপোনালোকে কওক, কি দিব লাগে আপোনালোকে কওক? আজি কংগ্ৰেছে মোক বেয়া পায় কাৰণ মই লুঙি ধুতি দিয়া নাই। মই কৈছো নহয়, মই অৰুণোদয় দিম। প্ৰথমবাৰ আমি তিয়ক মৰিয়নিত 16,000 পৰিয়ালক দিলো, তাৰপিছত 22,000 পৰিয়ালক দিলো। এইবাৰ আমি 40,000 পৰিয়ালক আমি অৰুণোদয় আঁচনি দিম। প্ৰপত্ৰ ফৰ্ম চব কাম হৈ গৈছে। মোক ৰূপজ্যোতি কৰ্মী হিতেন গোস্বামীয়ে কৈছে যে নহয়, 40,000 পালে ভাল হৈছে, কিন্তু আৰু 4-5,000 যদি পাওঁ সমষ্টিৰ গোটেই দুখীয়া মানুহে অৰুণোদয় পাই যাব। মই আজি ঘৰতে ঘোষণা কৰিছো, তিয়কৰ কাৰণে আৰু 4,000 অৰুণোদয় দিম, মৰিয়নিৰ কাৰণে আৰু 4,000 অৰুণোদয় দিম, যোৰহাটৰ কাৰণে আৰু 4,000 অৰুণোদয় দিম, তিতাবৰৰ কাৰণে আৰু 4,000 অৰুণোদয় দিম। কংগ্ৰেছে মোক বেয়া পালে পাই থাকক, কিন্তু মই মোৰ কাম কৰি গৈ থাকিম। কৈ থৈ গলো, ছেপ্টেম্বৰ মাহলৈকে আপোনালোকে গম পাব যে এইগৰাকী কংগ্ৰেছৰ সংসদে চৰকাৰৰ পৰা লুকাই 15 দিন পাকিস্তানত থাকি আহিছে। তাৰো প্ৰমাণ মই আপোনালোকক ছেপ্টেম্বৰ মাহৰ ভিতৰত দি দিম। সেই প্ৰতিশ্ৰুতিও মই আজি আপোনালোকক দিছো। আপোনালোকে নিজে চিন্তা কৰিব, একফালে লুঙিখন ওলমি আছে আৰু আনফালে গোটেই আমাৰ অসমৰ উন্নতিৰ আঁচনিবিলাক আছে। আমি কাক ভোট দিম এবাৰ আপোনালোকে চিন্তা কৰিব। আজি আপোনালোকে দেখিছে যে আজি আমাৰ বিজেপিৰ MLA MP পাৰক নোৱাৰক, যদি বিহু হৈছে নিজৰ সমষ্টিতে আছে, পূজা হৈছে নিজৰ সমষ্টিতে আছে, ভাওনা হৈছে নিজৰ সমষ্টিতে আছে, চান্দা দিব লাগে বুলি ভয়ত গুৱাহাটীত নামাজ পঢ়ি কোনো থকা নাই। এই কথাটো আপোনালোকে এবাৰ মাত্ৰ তামিলনাডু মহাৰাষ্ট্ৰত যাব নালাগে। 1 লাখ টকাৰ কাৰণে যাওক, 50,000 টকাৰ কাৰণে যাওক, তাৰ দিশত আজি আমি আগবাঢ়িছো। শ্ৰদ্ধা ৰাইজ, চৰকাৰী চাকৰিটো সমষ্টিতে 5,000 ল'ৰা ছোৱালীক মই 2 লাখ টকাকৈ দিম, যাতে তেওঁলোকে ব্যৱসায় কৰিব পাৰে, সৰু গাড়ী এখন হলেও কিনিব পাৰে, তেওঁলোকে যাতে চাকৰি নাপালেও নিবনুৱা হৈ ঘৰত বহি থাকিব নালাগে। শ্ৰদ্ধা ৰাইজ, আপোনাৰ
মুছলমান যদি কোনোবাই কৈছে মই মুছলমান তেতিয়া উগ্ৰপন্থীসকলে কয় যদি শুনাব পাৰিছে বাছি গৈছে আৰু যদি শুনাব পৰা নাই তেতিয়াহ'লে সেই আমাৰ লোকসকলক গণশক্তি অসম ৰাভা যৌথ সংগ্ৰাম সমিতি আমি গোটেইবিলাকে একেলগে ইলেকশ্যন খেলিছোঁ ৰাভা আসনতো আমি খুব ভাল ৰিজাল্ট দেখুৱাব পাৰিছোঁ আৰু মই ভাবোঁ যে এইবাৰ পঞ্চায়ত নিৰ্বাচনতো আমি চমকপ্ৰদ ফলাফল দেখুৱাবলৈ সক্ষম হ'ম জম্মু কাশ্মীৰৰ কালি ঘটনাটো অসমৰ এটা ফেমিলিও তাত ছাৰ্ভাইভ কৰি আছে কৰিমগঞ্জৰ অসম ইউনিভাৰ্চিটিৰ তেখেত অধ্যাপক মোৰ অফিচে তেখেতৰ লগত যোগাযোগত আছে মই ভাবোঁ যে তেওঁক আমি নিৰাপদে উভতাই আনিম অৰুণাচলৰো বায়ু সেনাৰ সৈনিক এজনৰ যোৱাকালি এই ঘটনাত মৃত্যু হৈছে আমি তেখেতৰ নশ্বৰ দেহু নিশা 11:30 বজাত আহি পাব আমি ব্যৱস্থা কৰিছোঁ যাতে সন্মান সহকাৰে তেওঁক আমি অৰুণাচললৈ পঠাব এই নিৰ্দিষ্ট কাণ্ডটোক লৈ একাংশই ৰাজনীতি কৰিছে আৰু কোনেও কণ্ডেম কৰে নাই যোৰহাটৰ সাংসদেই কওক বা কেন্দ্ৰীয় তেওঁলোকৰ অসমৰ এজন সাংসদে 15 দিন সময় ইছলামাবাদত থাকি অহাৰ তথ্য অসম চৰকাৰৰ ওচৰত আছে আৰু এই সংসদজনে পাকিস্তান দূতাবাসৰ লগত তেওঁৰ সম্পৰ্ক ৰাইজৰ সন্মুখত আছে আৰু বহুত কথা পোহৰলৈ আহিব ছেপ্টেম্বৰ মাহৰ ভিতৰত এজন গৌৰৱী পিতৃৰ সন্তান কেনেকৈ দেশৰ বিৰুদ্ধে যাব পাৰে তাৰ জল পট প্ৰমাণ আমি এক্সপ'জ বুলি নকওঁ দেশৰ স্বাৰ্থত ৰাইজৰ সন্মুখত আনিব লাগিব আৰু মই আজিয়ে কৈছোঁ যে 15 দিন ভাৰত চৰকাৰক নোকোৱাকৈ ইছলামাবাদত থাকি অহাৰো আমি প্ৰমাণ পাইছোঁ আৰু বিভিন্ন প্ৰমাণ আমাৰ হাতত আছে গতিকে মই ভাবোঁ যে তাতেই কিজানি নামাজ পঢ়িব শিকি আহিছে যি ধৰণে নামাজ পঢ়ে গতিকে এই গোটেই কথাবোৰ ছেপ্টেম্বৰ মাহৰ ভিতৰত আমি জনতাৰ সন্মুখলৈকে আনিম পাকিস্তান আমাৰ ডাঙৰ শত্ৰু কিন্তু দেশৰ ভিতৰত থাকি পাকিস্তানৰ গুণগান কোৱাসকল তাতকৈ ডাঙৰ শত্ৰু এই কথাটো আমি মনত ৰাখিব লাগিব বাহিৰৰ মানুহজনক দেখিলে গম পাওঁ ই আমাৰ শত্ৰু কিন্তু নিজৰজনক ঘৰত থাকিলে আমি গম নাপাওঁ এ আমাৰ শত্ৰু যি নহওক বিভিন্নজনৰ সহায়ত আমি বহু দূৰ আগবাঢ়ি গৈছোঁ ছেপ্টেম্বৰ মাহৰ 30 তাৰিখৰ আগতে আমি প্ৰতিবেদন জনতাৰ কি আওতালৈ আহে নাহে সেই সময়ত দেখা যাব কিন্তু বহুবিলাক প্ৰমাণ আছে আৰু বহুবিলাক বিস্ফোৰক তথ্য ৰাইজৰ সন্মুখলৈ আহিব মই এছেম্বলিটো কৈছোঁ পাকিস্তানৰ লগত পৰিয়ালটোৰ সম্পৰ্ক স্পষ্টভাৱে আপোনালোকে দেখা পাব তাত কোনো বিশ্লেষণৰ কোনো কথাই নাথাকিব ইট উইল বি ব্লেক এণ্ড হোৱাইট যোৰহাটৰ আৰক্ষী অধীক্ষকৰ লগত মই কথা পাতিম যি ধৰণে এজন যুৱকৰ মৃত্যু হ'ল এইটো আমাৰ বাবে গ্ৰহণযোগ্য নহয় মই আৰক্ষী অধীক্ষকক ক'ম যে আমি কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব যোৰহাটত দেখা গৈছে যে কংগ্ৰেছৰ প্ৰাৰ্থীসকল পানী ধাৰণত পৰা অৱস্থা এইটো কাৰণে মানে যিটো সাংসদ গৌৰৱ গগৈৰ কাৰণে এইটো হৈছে বুলি ভাবিছে বা সাংসদ গৰাকীৰ লগত দত্ত বুলি এজন মানুহ থাকে তেওঁতো গোটেই গুৱাহাটীতে পইচা তুলি আছে ইলেকশ্যনৰ কাৰণে যোৰহাটত পইচা আহিব লাগে বুলি গোটেই ধুনীয়াৰ পইচা তুলি আছে এতিয়া পইচা প্ৰাৰ্থীসকলক দিছে নে নাই এইটো প্ৰাৰ্থীসকলক দিছে নে নাই মই নাজানো কিন্তু বিহুৰ সময়তে যোৰহাটৰ মানুহক কৰবাত চান্দা এটা দিব লাগে বুলি হুঁচৰি দল এটা আহিলে বঁটাখন আগবঢ়াই প্ৰণাম জনাব লাগে বুলিয়ে ইয়াত থকা নাই এইবিলাক কথাটো মই ইলেকশ্যনৰ আগতো কৈ গৈছিলোঁ কাৰণ সৰুৰ পৰা মই দেখিছোঁতো ৰাইজেতো এতিয়া দেখিছে কিন্তু মইতো বাচ্চাৰ পৰাই দেখিছোঁ গতিকে মই কোন বগা কোন কলা কোন ৰঙা কোন হালধীয়া মই ভাল কৰি বুজি পাওঁ দেখা গৈছে যোৰহাটত একক সংখ্যাগৰিষ্ঠতা পাই পঞ্চায়ত দখল কৰিব বিজেপিয়ে চাওক অসমত আমাৰ ভাল হ'ব বাকী জিলাৰ পৰিৱেশ অনুসৰি কৰবাত 100%, কৰবাত 90%, কৰবাত 80% হৈ থাকিব কিন্তু আমাৰ কৰ্মীসকল এবাৰ যথেষ্ট আত্মবিশ্বাসী মই যোৱাকালি শিৱসাগৰতো আছিলোঁ তেওঁলোকে ভাবে যে এবাৰ ভাল ৰিজাল্ট মই ক'লো ইতিমধ্যে যে মই এছপিৰ লগত কথা পাতিম আমি কঠোৰতম ব্যৱস্থা আমি ভাল ব্যৱস্থা ল'ম আপোনালোকে অকণমান মোক সময় দিয়ক মই হিতেন দায়ো মোৰ লগত কথা পাতিছে মই
আমি খুব শক্তিশালী ব্যৱস্থা ল'ম। কেবিনেট বৈঠক হৈছিলে, কেবিনেট বৈঠকত আপোনাৰ যিখিনি কথা শুনা গৈছে সকলোখিনি মোটামুটি শেষ হৈছে, কিন্তু ইয়াতে আপোনাৰ যি জাজিমুখৰ দলং কথা কোৱা হৈছিলে, কিন্তু সেই কাম কোনো আৰু কিজানি এষ্টিমেট চলি আছে, মই চেক কৰি ল'ম। কাম যি আছেতো গোটেইখিনি হৈ আছে, গতিকে